নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই তোমালোকক যেতিয়া ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ সেইটোত মই তোমালোকক জনাইছিলোঁ যে 9 আগষ্ট তাৰিখে পাব্লিকৰ বা আমাৰ যিখিনি ভেকেঞ্চি ওলাব, ভেকেঞ্চি মানে হ'ল চিট, ইয়াত যিখন নেকি কাউন্সেলিঙৰ যিখন নটিচ আছে সেইখনত পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট বুলি আছে। মই তোমালোকক কৈছোঁ ইয়াত চিট, তোমালোকৰ চিটখিনি ধৰা হ'ল তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডত কিমান লোকে এডমিশ্যন কৰিলে আৰু কিমান লোকে এডমিশ্যন কৰিবলৈ যোৱা নহ'ল বা তেওঁলোকে নকৰিলে কিবা কাৰণত তেওঁলোকৰ চিটসমূহ কিমান ৰৈ গ'ল, সেইসমূহ তোমালোকে আজি সন্ধিয়া 5 PM পাই যাবা। 5 PM যেতিয়া তোমালোকে চাবা SCRT অফিচিয়েল ৱেবছাইটত গৈ পেলাই সন্ধিয়া 5 বজাত, তেতিয়া তোমালোকৰ যিখন পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট SCRT অফিচিয়েল ৱেবছাইটত তেওঁলোকে পৰ্টেলটো খুলি দিব আৰু লগতে তোমালোকে পাই যাবা। ঠিক আছে, যিখন নেকি লিষ্ট হয়। আৰু ইয়াত লিষ্টখনত কি আছে বা কি ওলাব তোমালোকে এইটো গম পাব লাগিব বা বুজি পাব লাগিব, হয়নে? এইটো মই তোমালোকক জনাই দিছোঁ। আৰু লগতে মই তোমালোকক কাট অফ লগতে স্পট এডমিশ্যন আৰু তোমালোকৰ কিছুমান কমেণ্টৰ কুৱেশ্যনবোৰ মই লৈ আহিছোঁ। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। আৰু যদি তোমালোকে ভাবা মই নেক্সট কমেণ্টবোৰ তোমালোকক ভিডিঅ' আকাৰে লৈ আহিম, তোমালোকে এই ভিডিঅ'টিতে যিবোৰ তোমালোকৰ ডাউট আছে সেইবোৰ কুৱেশ্যন কৰিব পাৰা আৰু মই নেক্সট ৰিপ্লাই কমেণ্ট যোগেদি নিদিওঁ, তোমালোকক মই ভিডিঅ' আকৃতিৰে তোমালোকৰ প্ৰশ্নৰ উত্তৰসমূহ মই দি দিম। ঠিক আছে, তোমালোকে কেৱল হেছটেগ লগাই পেলাই কমেণ্ট কৰিবা, কেৱল কমেণ্ট নকৰিবা, হেছটেগটো পোনপ্ৰথমে লগাবা, তেতিয়াহে তোমালোকে যিটো তোমাৰ কুৱেশ্যন হয় সেইটো তুমি সুধিব পাৰা। ঠিক আছে, এতিয়া পোনপ্ৰথমে মই তোমালোকক ক'ব বিচাৰিছোঁ পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট মানে কি সেইটো মই তোমালোকক জনাওঁ। মানে পোনপ্ৰথমে ফাৰ্ষ্ট কাউন্সেলিঙত যিমানখিনিয়ে তেওঁলোকৰ এলটমেণ্ট আহিছিলে তেওঁলোকে 5 আগষ্টৰ পৰা তেওঁলোকক এটা নিৰ্দিষ্ট সময় দিছিলে বা তেওঁলোকক সময় এটা বান্ধি দিছিলে 7 আগষ্ট তাৰিখলৈকে তেওঁলোকৰ ফিজিকেল এডমিশ্যন কৰাবৰ বাবে। ঠিক আছে, এতিয়া যিসকলে 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত এডমিশ্যন নকৰিলে তেওঁলোকৰ চিটসমূহ এতিয়া ৰৈ গ'ল। সেই চিটসমূহ সম্পূৰ্ণ কৰিবলৈকে বা সম্পূৰ্ণ হৈছেনে নাই সেইটো ওলাবৰ কাৰণে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্টটোত তোমালোকে বুজি পাবা বা তোমালোকে বা SCRT অফিচিয়েল ৱেবছাইটত যিসকল তেওঁলোকে সেই লিষ্টখন ওলাব তেওঁলোকে জনাই দিব যে এইখন ইনষ্টিটিউটত ইমানখিনি চিট খালী ৰ'ল আৰু এইখন ইনষ্টিটিউটত চিট সম্পূৰ্ণ হৈছে আৰু এইখন ইনষ্টিটিউটত চিট বহুখিনি খালী ৰৈ গ'ল বা ST কেটেগৰী ৱাইজ দিব, ST, SC, PWD, OBC আৰু EWS। বুজি পালে নহয়? এনেকৈ মানে যিখিনি নেকি খালী ৰ'ব সেইখিনি তোমালোকৰ যিখন নেকি পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্টত ওলাব। ঠিক আছে, তোমালোকৰ এইটো সম্পূৰ্ণ বা ক্লিয়াৰ হ'ল বুলি মই ধৰি লৈছোঁ। আৰু তোমালোকৰ যদি এতিয়ালৈ ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাই দিব, মই নেক্সট ভিডিঅ' ক্ৰেডিটে তোমালোকক লৈ আহিম। ঠিক আছে, এতিয়া তোমালোকে আজি সন্ধিয়া 5 বজাত অপেক্ষা কৰিব পাৰা যিখন নেকি ভেকেঞ্চি লিষ্ট বা চিটৰ লিষ্টখন ওলাব। ঠিক আছে, আৰু নেক্সট ৰাউণ্ডৰ যিটো নেকি কাট অফটো 11 আগষ্ট তাৰিখে ওলাব, তোমালোকে সন্ধিয়া পাই যাবা 5 বজাত। মানে ইয়াৰ এটা টাইমে হৈছে, চিডিউল টাইমটোৱে হৈছে SCRTৰ 5 PM। SCRTৰ চিডিউল টাইমে হৈছে 5 PM। ঠিক আছে, তোমালোকে আজিয়ে বুজি লোৱা যে SCRT অফিচিয়েল টাইমটো হৈছে বা টাইমিংটো হৈছে 5 PM। ঠিক আছে, যিকোনো তথ্য আহিলে সন্ধিয়া 5 বজাতে আহিব, তাৰ আগতে কেতিয়াও নাহে। ঠিক আছে, মই প্ৰথমতে তোমালোকক জনাব বিচাৰোঁ যে ৰাউণ্ডটোত কাট অফটো কিমান আহিব। বহুতৰে প্ৰশ্ন, মই তোমালোকক কৈ আছোঁ ইমানখিনি মানে কাট অফৰ ভিতৰত আহিব বুলি, তাৰ স্বত্তেও তোমালোকে মোক কমেণ্ট কৰিয়ে থাকা, হয়নে? আৰু মই 200, 150 এনেকুৱা কমেণ্ট ৰিপ্লাই দিয়াটো ইমান সম্ভৱ নহয়। সেইকাৰণে মই কৈছোঁ তোমালোকে এতিয়া যিখিনি কমেণ্ট কৰিবা এই ভিডিঅ'টিত তোমালোকে সেইখিনি হেছটেগ দি পেলাই তোমালোকে কুৱেশ্যন বা কমেণ্টটো কৰিবা। ঠিক আছে, তেতিয়া মই নেক্সট ভিডিঅ' আকৃতিতে তোমালোকৰ কমেণ্টবোৰ লৈ আহিম। ঠিক আছে, তোমালোকৰ
নাম ৱাইজ মই বা নেম ৱাইজ মই লৈ আহিম তোমালোকৰ তোমালোকে কমেণ্টবোৰ হেছটেগ দি পেলাই কৰিবা নৰ্মেল কমেণ্ট নকৰিবা নৰ্মেল কমেণ্ট কৰিলে মই তোমালোকৰ কোনো ধৰণৰ ভিডিঅ' আকৃতিলৈ লৈ নাহোঁ ঠিক আছে তোমালোকৰ যিখিনি নেকি তোমালোকৰ মনত সংকোচ বা কিছুমান প্ৰশ্ন জাগি উঠিছে সেইবোৰহে সুধিবা ঠিক আছে নেক্সট হৈছে তোমালোকৰ এতিয়া কাট অফটো মই সম্পূৰ্ণ তোমালোকক কৈ দিছোঁ কাট অফটো কিমান যাব পাৰে কাট অফটো তোমালোকক মই সম্পূৰ্ণকৈ কৈ দিছোঁ এতিয়া মেন ইয়াৰ কাট অফটো তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডত বহুতে মানে মোক জনাইছে 40 পৰা অহা নাই বুলি আহিছে তোমালোকে চাবা লিষ্টখন মই মোৰ টেলিগ্ৰাম চেনেলটোত দি দিছোঁ তোমালোকে চাব পাৰিবা আৰু যদি এতিয়ালৈ তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন হোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব নতুবা স্ক্ৰীনত ভিডিঅ'টিৰ শেষত QR কোডটো দিয়া থাকিব তোমালোকে QR কোডটো থ্ৰু দিও তোমালোকে জইন হ'ব পাৰিবা ঠিক আছে আৰু মই ভাবিছোঁ যেতিয়ালৈ DLEDৰ যেটো নেকি এডমিশন প্ৰসেস ক্লিয়াৰ নহয় তেতিয়ালৈ মই মোৰ টেলিগ্ৰাম চেনেলটোত কোনো ধৰণৰ মুক টেষ্ট নিদিও ঠিক আছে যেতিয়া তোমালোকে এই আগষ্ট মাহটোত মোৰ টেলিগ্ৰাম চেনেলটোত কোনো ধৰণৰ মুক টেষ্ট নাপাব যেতিয়ালৈ DLED এডমিশন প্ৰসেস ক্লিয়াৰ নহয় বা সম্পূৰ্ণ নহয় তেতিয়ালৈ মই মোৰ টেলিগ্ৰাম চেনেলটোত মুক টেষ্ট নিদিও ঠিক আছে নেক্সট তোমালোকে ADRE 3.0 তেনেকুৱা ধৰণৰ মুক টেষ্ট পাবা ফ্ৰী কৈ পাবা মোৰ তাত কোনো ধৰণৰ তোমালোকে পেমেন্ট কৰিব নালাগে মই ইউটিউবতো ধুনিয়া মানে যিখিনি নেকি টপিক ওয়াইজ এতিয়া বহুখিনি ষ্টেটিক বা কাৰেন্ট এফেয়াৰ বহু ধৰণৰ আহিছে কিছুমান নেশনেল ফিল্ম এৱাৰ্ড পাইছে অসমৰো বিভিন্ন ধৰণৰ ফিল্ম এৱাৰ্ড পাইছে আৰু কিছুমান গ্ৰন্থকাৰৰ এৱাৰ্ড পাইছে সেই সকলোবোৰ মই তোমালোকক সেপ্টেম্বৰ মাহৰ পৰা মই ভিডিঅ' আকৃতিতে তোমালোকক দি থাকিম তোমালোকে মোৰ চেনেলটোত যদি হে প্ৰথমবাৰৰ পৰা আহিছা তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে সাবস্ক্ৰাইব কৰি ল'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে যদিবা মেথছটো নাপাব কেতিয়াবা পালেও নিৰ্দিষ্ট টপিকৰ ওপৰত পাবা সম্পূৰ্ণকৈ তোমালোকে ক্লাছ মানে যিসকলে একেবাৰে নাজানে তেওঁলোকৰ বাবে মেথছটো মোৰ চেনেলটোত তোমালোকে পঢ়িব নাপাব তোমালোকে যিমানখিনি সায়েন্স হক ইকোনমিক্স হক মানে জিকে ফৰ্সটোত যিমানখিনি আছে প্ৰস্তুত যিমানখিনি থাকিব মই সকলোখিনি তোমালোকক এই চেনেলটোৰ যোগেদি দি দিম তোমালোকে এই চেনেলটো মানে তোমালোকে জইন হৈ ল'ব ঠিক আছে আৰু মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকক কলোৱে মই ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তোমালোকে জইন হ'ব ল'ব পাৰিবা বা জইন হৈ ল'ব পাৰিবা ঠিক আছে নেক্সট কথাটো তোমালোকক 35 35 30 ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছো 35 টু 60 প্লাস গৈছে কোনোবাখন ডিস্ট্ৰিক্টত 50 প্লাসও গৈছে ঠিক আছে এইখিনি মই তোমালোকক ফাৰ্ষ্ট ৰাউণ্ডতে বহুখিনি চিঞৰি কলো এতিয়া মই নেক্সট তোমালোকৰ যেটো ৰাউণ্ড হ'ব হেতু জনাব বিচাৰিছো তোমালোকে মন দি শুনিব নেক্সট ৰাউণ্ডটো তোমালোকৰ মই বাৰে বাৰে কৈছো 25 টু 30 প্লাস মানে 30 প্লাসৰ মিনিংটো কি তোমালোকে বুজি পাইছানে নাই হয়তো তোমালোকৰ 45 লগিও যাব পাৰে প্লাস দিয়াৰ এইটোৱে অৰ্থ মই তোমালোকক কোনো ধৰণৰ 25ৰ তলতটো কোৱা নাই মইতো তোমালোকক কোনো ধৰণৰ কোৱা নাই যে 35 কেবল বুলি কোৱা নাই প্লাস কৈছো তোমালোকে তেনেকৈ নধৰিবা বা তাত তেনেকৈ নাভাবিবা তোমালোকে কেৱল 35 এ হ'ব বুলি তেনেকুৱা নহয় 35 প্লাস বুলি কোৱাৰ লগে লগে হয়তো 50 ও যাব হয়তো 45 ও যাব ঠিক আছে এইটো কিয় যাব কো ফাৰ্স্ট কাউন্সেলিংতে আমি পাইছো 50 কিছুমানে পোৱা নাই যিসকল ৰিজাৰ্ভ ক্যাটাগৰীৰ হয় হেসকলে পাইছে যিসকলে আনৰিজাৰ্ভ ক্যাটাগৰীৰ হয় হেসকলে পোৱা নাই ঠিক আছে এতিয়া কিছুমান ভিতৰত ৰিজাৰ্ভ ক্যাটাগৰীও পোৱা নাই কাৰণ তাতে সিট আছে কেৱল 50টা আৰু ধৰা হল তোমালোকক ST টো কৈছো আৰু STP কৈছো STP আছে সিট 50 তোমালোকৰ তাতে 100 জনে 51 52 53 তেনেকুৱাকৈ পাইছে তেনেকুৱাকৈ কোন সকলক দিব যিসকলৰ 50 ৰ ওপৰত আছে তেওঁলোকক দিব সেই কাৰণে নেক্সট কাট অফটোত তেওঁলোকো পৰি যাব সকলো নহয় কিছুমান থাকিব আৰু সকলোৱে ধৰ তেনেকুৱাকৈ 50 পোৱা সকলে নোপোৱাকৈ থাকে নাই বহুতে পাইছে কিন্তু যিসকলে পোৱা নাই এই নেক্সট ৰাউণ্ডত পাই যাব তোমালোকে কোনো ধৰণৰ ভয় নাখাবা সেই অকল ক্যান্ডিডেট আহিব নেকি বুলি তেনেকুৱা ধৰণৰ তোমালোকে কোনো ধৰণৰ ভয় নাখাবা আৰু তোমালোকে এটা কথা মনত ৰাখিবা মানে যিমানখিনি নেকি কাউন্সেলিংত আহে বা তেওঁলোকৰ এলটমেন্ট ওলাই তেওঁলোকৰ তেনে ধৰণৰ তেওঁলোকে সম্পূৰ্ণকৈ সকলোৱে এডমিশন প্ৰসেসটো ক্লিয়াৰ নকৰে তোমালোকে হেতু জানি লবা সেই কাৰণে সিটবোৰ খালি হৈ থাকে ঠিক আছে তোমালোকে আৰু সেকেন্ড ৰাউণ্ডত মই কলোৱে 25 যাব তোমালোকে এইটো এক্সপেক্ট কৰিব পাৰিবা নেক্সট তোমালোকৰ এটা কথা তোমালোকক জনাব বিচাৰিছো মই স্পট এডমিশন বাৰে বাৰে কৈছো স্পট এডমিশন এটা মই বহুতে কৈ আছে যে আমাৰ ডিস্ট্ৰিক্টখনত বা মোৰ ডিস্ট্ৰিক্টখনত প্ৰাইভেট নাই কি কৰিব লাগিব তেনেকৈ কৈ আছে তোমালোকে যেতিয়া কাউন্সেলিং কৰিছা কোনো চিন্তা নাই তোমালোকৰ বাবে তোমালোকে অন্য এখন ডিস্ট্ৰিক্টলৈ স্পট এডমিশন কৰিব পাৰিবা স্পট এডমিশন তোমালোকে যেতিয়ালৈ SCET অফিচিয়েল ৱেবসাইটৰ যিবোৰ কাট অফ দিব বা তেওঁলোকৰ এলটমেন্ট হ'ব সেইখিনি ক্লিয়াৰ নোহোৱাকৈ তোমালোকক
কেতিয়াও স্পট এডমিশ্যনৰ ডেট মুকলি কৰি নিদিয়ে যেতিয়া দিয়ে মই কৈছোৱে তোমালোকক নটিফিকেশ্যনখন দিয়ে দিম মই তোমালোকক ঠিক আছে টেলিগ্ৰাম যোগেদি হ'লেও দিম মই ভিডিঅ' আকৃতি হ'লেও দি দিম ঠিক আছে তোমালোকে স্পট এডমিশ্যনৰ ডেটটো অপেক্ষা কৰি থাকা ঠিক আছে যিসকলে কম পোৱা গোটেই যিমানখিনি তোমালোকে কম নাম্বাৰ পাইছা তোমালোকে পাবা আৰু বহুতে কৈ আছে মই গোটেই কম নাম্বাৰ পাইছোঁ মই প্ৰাইভেটত পাম নাই প্ৰাইভেটত কোনো ধৰণৰ স্পট এডমিশ্যন যদি খুলি দিয়ে কোনো ধৰণৰ কাট অফৰ লগত জড়িত নহয় তুমি যদি প্ৰথম কৈছা তুমিয়ে পাবা ঠিক আছে সেই তেনেকুৱা হ'ব আৰু তোমালোকে যদি মই বাৰে বাৰে কৈছোঁ তোমালোকৰ যদি ডিষ্ট্ৰিক্টখনত প্ৰাইভেট ইনষ্টিটিউট নাই তেনেহ'লে তোমালোকে অন্য এখন ডিষ্ট্ৰিক্টলৈও যাব পাৰিবা ঠিক আছে এইটো মেইন কথা ঠিক আছে তোমালোকৰ যিখিনি খোকোজা লাগিছিল মই ক'লোৱে তোমালোকক এতিয়া থাৰ্ড ৰাউণ্ডটোৰ কাৰণে মই নেক্সট ভিডিঅ'ত তোমালোকক জনাই দিম সেইখিনি তোমালোকে অপেক্ষা কৰি থাকিবা আৰু ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোত তোমালোকে পোনপ্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই ক'লোৱে পোনপ্ৰথমে তোমালোকক মোৰ টেলিগ্ৰাম চেনেলটো লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তোমালোকে জনাই ল'ব পাৰিবা ধন্যবাদ